নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আৰু শিক্ষাৰ্থীসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম কিয়নো আজি চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে কিয়নো ভয়ংকৰভাৱে এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে যাৰ ফলত এতিয়া সকলোতে সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে বেচৰকাৰী চৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আজি হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ আজি বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান আৰু আজি বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে কাছাৰ জিলা প্ৰশাসনৰ এক ডাঙৰ সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে মুকলি কৰা হৈছে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যদিহে আপুনি বিপদত পৰে তেন্তে এই হেল্পলাইন নম্বৰত আপুনি ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰ কেটা স্ক্ৰিনত দিয়া হৈছে আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখক বা সেভ কৰি ৰাখক 03842239249 আনটো নম্বৰ হৈছে 03842234005 আৰু আন এটা নম্বৰ হৈছে 9401624141 আৰু এই নম্বৰ কেটা আপুনি সেভ কৰি ৰাখক যেহেতু আজি ভয়ংকৰ ভাবে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে আপুনি বিপদত পৰিলে তাৎক্ষণিকভাৱে জনাব পাৰিব আপুনি অভিযোগ আৰু প্ৰশাসনক আপুনি জনাব পাৰিব আপুনি যদিহে সমস্যাৰ সন্মুখীন হয় আজি বহুতো শিক্ষানুষ্ঠান ঘোষণা কৰা হৈছে বন্ধৰ আৰু শিক্ষানুষ্ঠানসমূহত আজি বন্ধৰ ঘোষণা কৰা হৈছে যেহেতু আজি ভয়ংকৰভাৱে বৃদ্ধি পাব পাৰে বৰষুণৰ কালৰূপ আৰু বৰষুণৰ কালৰূপৰ বাবে এনেধৰে এই যেটো এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কাছাৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আজি সতৰ্কবাণী জাৰি কৰিছে যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা মতে আজি বহুতো স্থানত হ'ব পাৰে মুখলধাৰ বৰষুণ আজি ৰাজ্যৰ বিশেষ যেটো কেইবাটাও জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে কিয়নো ভয়ংকৰভাৱে আজি বৰষুণ আহিব পাৰে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে আজি কাছাৰ জিলাত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান আৰু প্ৰতিকূল বতৰৰ বাবে বন্ধ থাকিব পাঠদান কিয়নো কাছাৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে বন্ধ আৰু বৃদ্ধি পাইছে বৰাক নদীৰ জলপৃষ্ঠ আৰু সাৱধানতা অৱলম্বন কৰি প্ৰশাসনৰ এয়া সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আজি ৰাজ্যৰ বহুকেইখন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে আৰু ৰাজ্যৰ বহুকেইখন জিলাত আজি শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে যেহেতু বতৰে আজি কালৰূপ ধাৰণ কৰিব পাৰে গতিকে তাৰ পূৰ্বে সতৰ্কবাণী জাৰি কৰা হৈছে সকলোৱে যেন সতৰ্ক হৈ থাকক আৰু সকলো যাতে শিক্ষাৰ্থী আজি ঘৰতে থাকক তাৰ বাবে শিক্ষানুষ্ঠানসমূহ আজি বন্ধৰ ঘোষণা কৰা হৈছে বতৰে আজি কালৰূপ ধাৰণ কৰিব পাৰে কাছাৰ জিলাত আজি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে যেটো আজি কেইবাখনো জিলাক লৈ ইয়েলো আলাৰ্ট হাই আলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বৰষুণ আহিব পাৰে আৰু এই বৰষুণৰ ফলতে সকলো হয়তো বানত উঠি যাব পাৰে গতিকে আজি পুৱাই হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আজি বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান আজি বন্ধ থাকিব আজিৰ দিনটোত বন্ধ ঘোষণা কৰিছে কাছাৰ জিলা প্ৰশাসনে প্ৰতিকূল বতৰৰ বাবে হঠাৎ এয়া প্ৰশাসনৰ এক ডাঙৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে পুৱাই আজি হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো কাছাৰ জিলাত আজি বন্ধৰ ঘোষণা কৰা হৈছে পুৱাই হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে এয়া এটা ডাঙৰ খবৰ আজি কোন ধৰণৰ শিক্ষানুষ্ঠান খোলা নাথাকে কাছাৰ জিলাত আৰু বাকি যেটো অন্য জিলাসমূহত শিক্ষানুষ্ঠান এতিয়ালৈকে যেটো বন্ধৰ ঘোষণা কৰা নাই কিন্তু আজি কাছাৰ জিলাত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আৰু বিদ্যালয় মহাবিদ্যালয় গতিকে আজি সকলোৱে ঘৰতে থাকক কিয়নো ভয়ংকৰভাৱে আজিৰ দিনটোত আহিব পাৰে বৰষুণ আৰু বন্ধ ঘোষণা কৰিছে কাছাৰ জিলা প্ৰশাসনে শিক্ষানুষ্ঠানসমূহ প্ৰতিকূল বতৰৰ বাবে এয়া হঠাৎ প্ৰশাসনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিকূল বতৰৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 24 ঘণ্টাত লব পাৰে এক ভয়ংকৰ কালৰূপ বতৰে গতিকে বতৰে কালৰূপ লোৱাৰ পূৰ্বেই সতৰ্কবাণী জাৰি কৰা হৈছে বতৰে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰি জাৰি কৰা হৈছে এই বিশেষ জাননী